প্ৰতীক চুৰীয়া পাটোৱাৰী এইবাৰ নীট ক্লিয়াৰ কৰিছে। আমি সকলোৱে বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ তোমাক লৈ। প্ৰতীকৰ বিষয়ে অকণমান জানিবলৈ পাব আপোনালোকে। প্ৰতীকে কেনেকৈ নীট ক্লিয়াৰ কৰিলে, কিমান কষ্ট কৰিছিলে সি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। আৰু ব্লগটো আৰম্ভণিতে আপোনালোক সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। কাৰণটো হ'ল মোক ইমানখিনি মৰম দিয়াৰ বাবে। আগৰ ভিডিঅ'বিলাকত ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ। আৰু আগলৈও যেন এনেকৈ মৰম দি থাকে তাকে আশা কৰিলোঁ। এতিয়া ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ। আজি মই যাব ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ। আৰু মোৰ মাহীৰ ঘৰ হ'ল নলবাৰী। মাহী আৰু মহা চাকৰি সূত্ৰে থাকে নলবাৰীত। আৰু তেওঁলোকৰ এটা বহুত ভাল খবৰ আছে। মোৰ থাম্বনেইলটো চাই চাগে বহুতে গমেই পাইছে, আৰু যিয়ে গম পোৱা নাই তেওঁলোকক জনাই দিছোঁ। আমাৰ মাহীৰ ল'ৰা সৰুটোৱে এইবাৰ নীট ক্লিয়াৰ কৰিলে। ই এক আমাৰ মানে গোটেই পৰিয়ালৰ কাৰণে সুখৰ খবৰ। বহুত বেছি ভাল লাগিছে আৰু বহুত বেছি মানে প্ৰাউড ফিল কৰিছোঁ আমি সকলোৱে তাক লৈ পেলাই। সি ইমানখিনি কষ্ট কৰিছিলে, ফাইনেলি সি কষ্টৰ মানে সফলতা পালে। এতিয়া আমি সেইটো মানে চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ, কাৰণ ইমান ডাঙৰ সুখবৰ এটা এনেকৈ দূৰে থাকি পেলাই চেলিব্ৰেট কৰিব ভাল নালাগে। চ' ভাবিছোঁ একেলগে এনজয় কৰোঁ, অকণমান ফূৰ্তি কৰোঁ, তাৰ লগত চেলিব্ৰেট কৰোঁ। সেইকাৰণে যাবলৈ ওলাইছোঁ। আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম আৰু প্ৰতীকৰ বিষয়ে বহুত কথা জানিবলৈ পাব। তাৰ নামটো হ'ল প্ৰতীক চুৰীয়া পাটোৱাৰী। আমি সকলোৱে ঘৰত বুমন বুলি মাতোঁ। তাৰ বিষয়ে কিবাকিবি জানিবলৈ পাব ব্লগটোত। গতিকে ব্লগটো শেষলৈকে চাই থাকিব। এতিয়া পেকিং কৰিছোঁ আজি ৰাতিপুৱা, কাৰণ যোৱাকালি আমাৰ ঘৰত ডিনাৰ কৰা আলহী আছিলে। সেইকাৰণে কালি ৰাতি একো কৰা নহ'লে। এতিয়া বিশেষকৈ মাইৰাৰে বস্তু বেলেগ মানে কি বেছিকৈ ল'বলগীয়া থাকে, কাপোৰৰ পৰা আদি কৰি খোৱা বস্তু গোটেইখিনি ল'ব লাগে। সেইকাৰণে অকণমান টাইম লাগি যায়। আৰু মানস আৰু মোৰনো কি আৰু পটককৈ হৈয়ে যায়, এটা সৰু বেগ লৈ লওঁ, দুযোৰমান ড্ৰেছ লৈ লওঁ। বিশেষকৈ মাইৰাৰ কাৰণে দেৰি হয়। এনিৱেইজ এতিয়া মই ৰেডি হৈ লওঁ, কাৰণ মই একোৱেই ৰেডি হোৱা নাই। মাইৰাকো ৰেডি কৰিব আছে। আৰু আমাৰ লগত যাব মোৰ মা, কাৰণ মাৰো বিৰাট ভাল লাগি আছে, তাক লগ পাব মন কৰি আছে। সেইকাৰণে মাকো আমাৰ লগত লৈ যাব ওলাইছোঁ। তো দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। গাড়ী হয়, ট্ৰাক হয় মা। আমি প্ৰায় নলবাৰী পাম আৰু এতিয়া প্ৰণীতা ৰেষ্টুৰেণ্ট পাইছোঁ। তাতে একাপ চাহ নাখালে কিবা এটা আধৰুৱা যেন লাগে। সেইফালে গ'লে আমি খাওঁৱেই, যদিও মাহীহঁতৰ ঘৰ পাবলৈ বেছি টাইম নাই। যিহেতু সোমালোৱে মাহীহঁতৰ বাবে কিবাকিবি মিঠাই ল'বলৈ, আমিও একাপ চাহ খাই ল'লোঁ। আৰু এইফালে গুৱাহাটীৰ কাৰণে একেলগে আজিয়ে বিস্কিটখিনি লৈ থৈ দিলোঁ, বেকাৰী বিস্কিট। সেইফালে গ'লে মই মানে বেকাৰী বিস্কিট প্ৰণীতাৰ পৰা অলপ বেছিকৈ লৈ আহোঁ গুৱাহাটী ঘৰলৈ বুলি। এয়া আহি পালোঁ মাহীহঁতৰ ঘৰ, আৰু দুয়োটা ভাইটি তলতে ৰৈ আছে আহি পোৱা সময়ত। কাৰণ মাইৰা আহিছে কাৰণে সিহঁত দুয়োটাৰে বেলেগ ফূৰ্তি। আৰু মাইৰা আহিছে, মাইৰাক লগ পাব। যিহেতু সিহঁত দুয়োটা মাহঁতৰ ঘৰত বহুত দিন আছিলে গুৱাহাটীত, তেতিয়া মাইৰাক বহুত সৰুৰ পৰাই পাইছে ডাঙৰ ভাইটিয়ে। সেইকাৰণে মাইৰা অহাৰ কাৰণে বেলেগ ফূৰ্তি সিহঁতৰ। আৰু এয়া সৰু ভাইটি হয় প্ৰতীক চুৰীয়া, মই যে ফাৰ্ষ্ট ক্লিপতে দেখুৱাইছোঁ ব্লগটোৰ। আমি আহি পালোঁ, আৰু এতিয়া মামাও আহিছে গুৱাহাটীৰ পৰা, মামাকো লগ পালোঁ। আৰু এইফালে মাহীয়ে মন্দিৰৰ ধুনীয়াকৈ পাৰ্টিশ্যন এখন দি দিছে, বহুত ভাল লাগিছে। এতিয়া মাহী গৈছে কলেজ, আহি পোৱা নাই, আহি পাব আৰু। আমি আহি পালোঁ, এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ, কাৰণ মাহীও আহি পাব হৈছে কলেজৰ পৰা, আহি পোৱা নাই। আহি পালে একেলগে ভাত আহা মাহী এতিয়া আহিছে। সেইখন হ'ল লিটিল ফ্লাৱাৰ স্কুল, জান সেইখন। ৱেলকাম টু ইয়ৰ হোম। আমি আগতে আহি আহা ৰৈ আছোঁ। আহি গ'ল আইতা, মাহী আইতা। ইয়াতে যে আহিছিলোঁ, ইয়াতেতো তাই
কিমান 7-8 মাহ মানত নে অন্নপ্ৰসন্নৰ আগতে একদম সৰুতে আহিছিল মাহী আইতাক চুমু দি দিয়া বেবী দিলে তো টপ টপকে দুটা দিলে এইটো ভাঙি যাব এইটো ন খেলক দিয়া মিঠাই আনিছো কোনে কি খায় মিঠা নাখাওঁ এবিধ খাওক মামা এবিধ খাওক বেছি তুমি মিঠাই দিছা মামাও আহিছে গুৱাহাটীৰ পৰা বুমনৰ খবৰ ল'বলৈ সেইকাৰণে মামাকো লগ পালোঁ বহুত ভাল লাগিলে আৰু আজি চবেই এতিয়া একেলগে লাঞ্চ কৰিম আৰু মাহীয়ে যে কি বনাইছে মাহী আৰু মহাই বহুত কিবা কিবি বনাইছে আইটেম চব খালোঁ বঢ়িয়া লাগিলে ভাত সাজ খাই পেলাই বহুত দিনৰ মূৰত একদম তৃপ্তিৰে এসাঁজ খালোঁ মাহীহঁতৰ ঘৰত সেইজনী ফূৰ্তিত থাকিব পৰা নাই নবী ভাল লাগিছে এতিয়া তাইক অকণমান শুৱাম বুলি আনিছোঁ কিন্তু শুৱাৰ কোনো মুদেই নাই ইমান ভাল পাইছে মানে আহি পেলাই এইফালে আকৌ বহিছেগৈ গৈ মাইৰাক অকণমান শুৱাই দিলোঁ আৰু মানছে তাইৰ লগত শুলে মই মামা মাহী মহা মা তাৰপিছতে অজান গোটেই সোপাই পূৰা লেকচাৰ মাৰিলোঁ কাৰণ এনেকৈ লগ পোৱাই নহয় আজি লগ পাইছোঁ গতিকে আৰু শুই পেলাই সময়টো নষ্ট কৰিব নোৱাৰি এয়া সন্ধিয়া সময়ত মাহীয়ে প্ৰাৰ্থনা কৰিছে ইমান যে ভাল লাগে শুনিব মানে ভাল লাগি যায় আৰু মন প্ৰাণ একদম ভাল লাগি যায় এনেকৈ প্ৰাৰ্থনা কৰি থকা কোনোবাই শুনিলে আৰু আজি বুমনৰ বাৰ্থডে হয় সেইকাৰণে মাহীয়ে এখন সৰুকৈ শৰাইও দিছে বাই বাই মামা এতিয়া যাব ওলালে কাৰণ মামা যাব সৰ্থেবাৰী কিবা কাম আছে সেইবাবে হেল্ল' এভৰিৱান গুড ইভিনিং পূৰা লেকচাৰ মাৰি কটালোঁ আজি দুপৰীয়া বেলাটো একেবাৰে ৰেষ্ট লোৱা নহ'লে গোটেইকেইটা পূৰা লেকচাৰ মাৰিলোঁ আড্ডা মাৰিলোঁ খালি মানস আৰু মায়ে অকণমান শুলে এতিয়া উঠি পেলাই চবেই অকণমান আম চাম কিবা কিবি খালোঁ আৰু এতিয়া মই এটা প্লেন কৰিছোঁ একচুৱেলি ছাৰপ্ৰাইজ প্লেনেই হয় আৰু আজি ভাইটিৰ বাৰ্থডেও হয় লগতে আৰু মই ভাবিছিলোঁ কি গুৱাহাটীৰ পৰা এটা কেক লৈ আহিম কিন্তু আইচিং কেকবিলাক মানে কি হয় মেল্ট হৈ যায় সেইটো কাৰণে ভয়তে নানিলোঁ এতিয়া ইয়াতে আনিব গৈছে মানসে অজানৰ লগত চ' আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰি থাকিম ইফালে প্ৰতীকৰ বিষয়ে অকণমান জানিবলৈ পাব আপোনালোকে প্ৰতীকে কেনেকৈ নীট ক্লিয়াৰ কৰিলে কিমান কষ্ট কৰিছিলে সি গোটেইখিনি গম পাব ব্লগটো চাই থাকিব এতিয়া থৈ দিওঁ অকণমান লুকাই পেলাই ইয়াত থৈ দিলোঁ অকণমান পিছত তাক মাতিম Happy birthday to you. Happy birthday to you. Get you? Laba. Happy birthday, dear Boomon. Happy birthday to you. Done? আমি গান গালো হ্যাপি বার্থডে টু কি কথা বাবা বেবি তাই থাপ মাৰি দিব সবা কি এটা বেবি বেবি কি এটা দুটা কি হয়েছে তাই বুঝতে পেরেছে হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ কেক কাটিছে কংগ্ৰেচুলেশনস কৰা কংগ্ৰেটস মামা ডক্টৰ মামা বুলি কয় ডক্টৰ মামা Doctor Mama. মাহী খুৱাই দিয়া মাহী মাইক দিয়া মানক খুৱাই দিয়া বিগ ব্ৰাদাৰ অঁ ঠিক আছে চ'
চ' আমি কেক কাটিং হৈ গ'ল আমাৰ ভাইটিৰ লগত বলক এতিয়া আপোনালোকক চিনাকি কৰাই দিওঁ মইতো কৈয়ে আছোঁ প্ৰতীকৰ কথা কিন্তু আপোনালোকক ভালকৈ চিনাকি কৰাই দিয়াই হোৱা নাই তো বলক চিনাকি হওঁ এয়া হ'ল ভাইটি প্ৰতীক চুৰীয়া পাটোৱাৰী এইবাৰ নীট ক্লিয়াৰ কৰিছে আমি সকলোৱে বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ তোমাক লৈ পেলাই তোমাৰ কেনেকুৱা লাগিছে কোৱা নমস্কাৰ মোৰ খুবেই ভাল লাগিছে যিহেতু এক্সামটোলৈকে লাষ্ট 2 বছৰ ট্ৰাই কৰি আছিলোঁ লাষ্ট বাৰটো নহ'লে এইবাৰ ফাইনেলি হৈ গ'ল সেইকাৰণে খুবেই ভাল লাগিছে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মই এজন ভাল ডক্টৰ হৈ যেন পাছ কৰি ওলাই আহিব পাৰোঁ ৰাইজৰ হকে ভাল কাম কৰিব পাৰা সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু এই একদম চিম্পল এটা কথাই সোধোঁ কিমান সময় পঢ়িছিলা মানে হোল ডে পঢ়িছিলা নে কিমান ঘণ্টা টোটেল কিমান ঘণ্টা পঢ়িছিলা তেনেকুৱা মোৰ একো শ্বেডিউল এইবাৰ প্ৰিপাৰেশ্যনৰ কাৰণে তেনেকুৱা মোৰ একো শ্বেডিউল নাছিল বাৰু কিন্তু কথাটো এনেকুৱা যে মই যিমানখিনি পাৰোঁ দিনটোত যিমানখিনি টাইম ইনভেষ্ট কৰিবলৈ পাৰোঁ আৰু সিমানখিনি টাইম পঢ়িছিলোঁ আৰু তাৰ আৰু বাহিৰে খেলি ভাল পোৱা খেলি ভাল পাওঁ নিশ্চয় কিন্তু খেলিবলৈ সিমান টাইম নিমিলে কিন্তু টাইম নিমিলিলেও কিন্তু খেলা মানে খুব চাইছিলোঁ আৰু গান গায়ো ভাল পোৱা অলপ চলপ আৰু এতিয়া অলপ কমি গৈছে আপোনালোকক চিনাকি কৰাই দিলোঁ খুব মেধাৱী এজন ছাত্ৰৰ লগত আৰু বিশেষকৈ মই তাৰ লগত অকণমান কথা পাতিম সেইখিনি মই মোৰ নেক্সট ব্লগটোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাবলৈ একদম নাপাহৰিব প্ৰতীকৰ সৈতে মানে সি কেনেকৈ নীট ক্লিয়াৰ কৰিলে আৰু ভৱিষ্যতৰ পৰিকল্পনা কি তাৰ গোটেইখিনি গম পাব আপোনালোকে মোৰ ব্লগবিলাক চাই থাকিব অঁ দুটা গ'লগৈ দুটা আহিব গুড মৰ্ণিং কৈ দিওঁ গুড মৰ্ণিং এভৰিৱান আমি উঠিলোঁ আৰু কি খালোঁ লুচি খালোঁ উঠিলোঁ উঠি পেলাই আমি চাহ পানী খালোঁ আৰু এতিয়া মানসে ওলাই গ'লগৈ তাৰ অফিচৰ কিবা মানে বিশেষ কিবা এটা প্ৰগ্ৰেম আছে সেইকাৰণে মিছ কৰিব নোৱাৰে সি গ'লগৈ অজানে অকণমান আগুৱাই থ'বলৈ গ'ল পানী পিয়া লাগিছে ব'লা পানী খাবা ব'লা তাৰপাছত আজি আমি আকৌ থাকি দিম আজি নাযাওঁ বুলি ভাবিছোঁ যিহেতু মানসো গ'ল আৰু সি নাজানো আজি ঘূৰি আহেনে নাহে আহিলে নাহিলে আমি অহাকালি ৰাতিপুৱা যামগৈ আৰু ইয়াৰ পৰা আজি থাকি দিলোঁ আৰু যাবলৈ মনো যোৱা নাছিলে থকা যেনে লগা নাই মানে সিদিনাখন আহি পাওঁতে দেৰি হ'ল দুপৰীয়া যোৱাকালি সেইকাৰণে আজিও থাকি দিলোঁ আৰু ইমান ভাল লাগিছে বাই কিমান বস্তু মই খাওঁ মা কেনে টেষ্টি টেষ্টি এইফালে চাওক আমাৰ দুপৰীয়াৰ চিন খালি এনি টাইম খোৱাতে লাগি আছে আমি অহাৰ পৰা মাহী আৰু মহাই এইটো খুৱাব সেইটো খুৱাব কি যে খোৱা নাই মানে গছৰ আমৰ পৰা আদি কৰি চব খাইছোঁ এতিয়া মাহীয়ে বনাই আছে লাঞ্চ আৰু এইফালে আমাৰ সৰু বৌক ভিডিঅ' কল কৰি আছে ৰাতিপুৱা খালোঁ লুচি তাৰপাছত খালোঁ আম তাৰপিছত কি খালোঁ মানে মাহী চাহটো খালোঁৱেই এতিয়া আকৌ এয়া মাহীয়ে লাঞ্চৰ কাৰণে ৰেডি কৰি আছে এয়া মাছ আৰু আহিছে পূৰা আজি খাব লাগিব দবাই দবাই মামী মাতা এইখন ষ্টাডি টেবল হ'ল বুমনৰ মানে প্ৰতীক চুৰীয়াৰ সি এইখনত পঢ়িয়ে নীট ক্লিয়াৰ কৰিলে গতিকে সঁচাকৈ ষ্টাডি টেবলখনো বিশেষ নহয় জানো নেক্সট ব্লগটো আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব বহুত বেছি ইণ্টাৰেষ্টিং হ'ব বাই আজি আমি গুৱাহাটী বেক হ'ম চ' ৰাতিপুৱা মাহীও গ'ল কলেজলৈ আৰু আমিও এতিয়া ৰেডি হ'ব লাগে যাবলৈ বৰ বেয়া লাগিছে যাবলৈ একেবাৰে মন যোৱা নাই আৰু মাহীৰো খুব দুখ লাগিছে মানে আমাক এৰি পেলাই কলেজ যাব বিচৰা নাই কিন্তু যাবতো লাগিবই
Hey everyone, very good morning. Mahiu গ'ল কলেজলৈ আৰু আমাৰ বাবে কিবা কিবি এগাল বনাই থৈ গৈছে পৰঠা চব্জি এইবোৰ খাই ললোঁ খাই আমি এতিয়া ৰেডি হৈছোঁ ঘৰলৈ বুলি কাৰণ মানসৰ আছে অফিচ এতিয়া আমি ওলাই যাওঁ বহুত ভাল লাগিলে মাহীহঁতৰ তাত থাকি আকৌ আহিম সোনকালে থাকিবৰ কাৰণে মাহীহঁতৰ তাত আহিলে আৰু যাবলৈ মন নাযায় কিন্তু উপায় নাই এতিয়া যাব ওলালোঁ আমি আহি পাই এতিয়া প্ৰণীতা ৰেষ্টুৰেণ্ট পায়ে গ'লোঁ অকণমান জাষ্ট ডিষ্টেঞ্চ হয় প্ৰণীতা আৰু উপাসনালৈ আৰু এইফালে আহিলে মানে কিবা এটা লৈ যোৱাই হয় ঘৰলৈ বুলি হয়তো মা দেউতাহঁতৰ কাৰণে বইল কেক নহ'লে বা কিবা কিবি মিঠাই আৰু বিশেষকৈ মানে মই লওঁ বিস্কুট কি হৈছে বেবী কি হ'ল এইফালে আহিবা আহিবা চ' এভৰিৱান ব্লগটো শেষ কৰিব ওলাইছোঁ অলৰেডি বহুত বেছি দীঘলীয়া হৈ গৈছে আপোনালোকে যদি চাই ভাল পাইছে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আকৌ আহি আছোঁ এটি নতুন ব্লগ লৈ তেতিয়ালৈকে ধন্যবাদ সকলোৱে ভালে থাকক কুশলে থাকক আৰু হাঁহি থাকক তেন্তে আজিলৈ আহিছোঁ বাই